নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় কাৰ্বন আৰু তাৰ যৌগৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম কাৰ্যকৰী গোটৰ বিষয়ে আজি আমি কি পঢ়িম কাৰ্যকৰী গোট এতিয়া তোমালোকে জানানে কাৰ্বন মৌলটো যি আছে কাৰ্বন মৌল হৈছে বন্ধুসুলভ প্ৰকৃতিৰ কাৰ্বন মৌল কেনেকুৱা বুলি কৈছো মই ই ফ্ৰেন্ড ভাল পায় তোমালোকে যেনেকে তোমালোকৰ ফ্ৰেন্ড ভাল পোৱা বন্ধু ভাল পোৱা তেনেকে কাৰ্বন মৌলয়ো কি ভাল পায় জানানে বন্ধু ভাল পায় ই বন্ধুসুলভ প্ৰকৃতিৰ এতিয়া তোমালোকে জানা কাৰ্বনে কিহৰ লগত বান্ধনী সৃষ্টি কৰে হাইড্ৰজেনৰ লগত আৰু কাৰ্বন আৰু হাইড্ৰজেন বান্ধনী থকা যৌগবোৰক আমি কি নাম দিছিলো আমি কি বুলি কৈছিলো হাইড্ৰকাৰ্বন কি বুলি কৈছিলো আমি হাইড্ৰকাৰ্বন যি যৌগত কাৰ্বন হাইড্ৰজেন বান্ধনী থাকে তেনেকুৱা যৌগবোৰক আমি কি বুলি কৈছিলো হাইড্ৰকাৰ্বন বুলি কৈছিলো এতিয়া কাৰ্বনে অকল হাইড্ৰজেনৰ লগতে যে ফ্ৰেন্ডশিপ কৰিব হেতু নহয় কাৰ্বনে আৰু বেলেগ বেলেগ মৌলৰ লগতো কি কৰিব জানানে বন্ধু সুলভ প্ৰকৃতিৰ মৌল গতিকে কাৰ্বনে আৰু বেলেগ বেলেগ মৌলৰ লগতো কি কৰিব ফ্ৰেন্ডশিপ কৰিব মানে বান্ধনী গঠন কৰিব আহা আমি চাও কেনেকুৱা মৌলৰ লগত বান্ধনী কৰিব কাৰ্বনে হেলোজেন মৌলৰ লগতো কি কৰিব বান্ধনী সৃষ্টি কৰিব এতিয়া হেলোজেন বুলি কওঁতে কি মৌল পৰ্যাবৃত্ত তালিকাৰ 17 নং বৰ্গৰ মৌল কিমান নং বৰ্গৰ মৌল 17 নম্বৰ 17 নং বৰ্গৰ মৌল আৰু কি মৌল আছিল তাত আছিল ফ্লৰিন ক্লৰিন ব্ৰমিন আয়োডিন এনেদৰে হয়নে নহয় এতিয়া কাৰ্বনে কি কৰিব ক্লৰিনৰ লগতো বান্ধনী সৃষ্টি কৰিব ব্ৰমিনৰ লগতো কি কৰিব বান্ধনীৰ সৃষ্টি কৰিব আকৌ কাৰ্বনে অন্য পৰমাণু যেনে নাইট্ৰজেন অক্সিজেন সালফাৰ আদিৰ লগতো কি কৰিব বান্ধনীৰ সৃষ্টি কৰিব গতিকে কাৰ্বনৰ এই হাইড্ৰজেন আঁতৰাই বেলেগ পৰমাণু সোমালে তাক আমি কি বুলি কম জানানে বিষম পৰমাণু বুলি কম কি বুলি কম বিষম পৰমাণু বুলি কম এতিয়া আমি চাও আহা বিষম পৰমাণু হাইড্ৰকাৰ্বন শৃংখলত এটা বা ততোধিক হাইড্ৰজেনৰ ঠাই লোৱা মৌলবোৰক হেটেৰো এটম বুলি কোৱা হয় হেটেৰো এটম বা বিষম পৰমাণু কাৰ্বনৰ শৃংখল কাৰ্বনৰ এই শৃংখলত যি হাইড্ৰজেন আছে অকল যে এটা হাইড্ৰজেনকে অতৰাব তেনে নহয় ইয়াৰে তিনিটা হাইড্ৰজেনক অতৰাব পাৰে অতৰাই কি সোমাব পাৰে বিষম পৰমাণু সোমাব পাৰে গতিকে হাইড্ৰকাৰ্বন শৃংখলত এটা বা ততোধিক হাইড্ৰজেনৰ ঠাই লোৱা মৌলবোৰক হেটেৰো এটম বুলি কোৱা হয় এই বিষম পৰমাণুবোৰ কাৰ্যকৰী গোটতো উপস্থিত থাকে কাৰ্যকৰী গোট হিচাপেও উপস্থিত থাকে এতিয়া উদাহৰণ দিয়া আছে CH3OH মানে মিথানল মিথানলত হেটেৰো এটমটো হ'ল অক্সিজেন আৰু কাৰ্যকৰী গোটটো হ'ল OH এতিয়া আমি চাও আহা মিথানল গতিকে মিথানল CH3OH ইয়াত চোৱা তোমালোকে প্ৰথমে অক্সিজেন আৰু হাইড্ৰজেন মিলি এটা কি সৃষ্টি কৰিছে গ্ৰুপৰ সৃষ্টি কৰিছে কি সৃষ্টি কৰিছে এটা কাৰ্যকৰী গোটৰ সৃষ্টি কৰিছে ইয়াত হেটেৰো এটমটো কি অক্সিজেন আৰু O আৰু H একেলগে আমি এটা কি বুলি কৈছো কাৰ্যকৰী থূপ বা মূলক বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল আৰু এইটো হৈছে এটা এলকহল মূলক এইটো কি এটা এলকহল মূলক CH3OH
H ধৰা কাৰ্বন কাৰ্বনৰ চাৰিওফালে কি থাকে আমি জানো চাৰিটাকৈ বান্ধনী থাকে কাৰণ কাৰ্বন চতুৰ সহযোজ্যতা দেখুৱায় এতিয়া কাৰ্বনৰ কি আছিল হাইড্ৰোজেন আমি তিনিটা দিলো এটা হাইড্ৰোজেন অতৰাই আমি তাত কি সোমালো OH গ্ৰুপ বা OH কাৰ্যকৰী মূলক সোমালো তেতিয়া ইয়াৰ নামটো কি হৈ গল মিথানল নাম কি আছিল তাৰ H থাকিলে আছিল মিথেন এতিয়া আমি যেহেতু এটা হাইড্ৰোজেন পৰমাণু অতৰাই কি সোমাল OH গ্ৰুপ সোমাল তেতিয়া তাৰ নামটো কি হৈ গল মিথানল কাৰণ এইটো এটা এলকহল কি সোমালে OH কাৰ্যকৰী মূলক সোমাইছে সোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া বিষম পৰমাণুৰ কাৰ্যকৰী মূলকৰ দিয়া আছে আৰু কাৰ্যকৰী মূলকৰ সংকেত দিয়া আছে সোৱা ক্লোৰিন ব্ৰমিন হেলোজেন বৰ্মৰ ক্লোৰো ব্ৰোমো দেখিছা ক্লোৰো ব্ৰোমো হাইড্ৰোজেন পৰমাণুৰ প্ৰতিস্থাপক আকৌ অক্সিজেন দেখিছা অক্সিজেনৰ কাৰ্যকৰী মূলকত কি হৈছে এলকহল আৰু কাৰ্যকৰী মূলকৰ সংকেত কি হৈছে OH কাৰ্যকৰী মূলকৰ সংকেত কি হৈছে OH আৰু এলডিহাইড এটো হৈছে কি এলডিহাইডত কি হ'ব CHO এতিয়া সোৱা ছাত্ৰ ছাত্ৰীসকল কেনেকে হ'ব Cl বা ব্ৰমিন আমি কি বুলি কম ক্লোৰো বা ব্ৰোমো প্ৰতিস্থাপক হাইড্ৰোজেন পৰমাণু কি কৰিছে অতৰাই দিছে অতৰাই কি সোমাইছে অন্য পৰমাণু সোমাইছে আৰু সেই পৰমাণু বিলাকক আমি কি বুলি কৈছো বিষম পৰমাণু বুলি কৈছো আৰু OH কি হ'ব এলকহল OH হৈছে এলকহলৰ সংকেত আকৌ আৰু এটা আমি পাইছো এলডিহাইড CHO ইয়াক আমি কি বুলি পঢ়িম এলডিহাইড CHO ইয়াৰ গঠনটো তোমালোকে এনেকেও শিকিব পাৰা CHO কাৰ্বনৰ চাৰিওফালে কিমানডাল বান্ধনী থাকে চাৰিডাল বান্ধনী থাকে 1 2 3 4 গতিকে এইটো কি সংকেত এলডিহাইড কাৰ্যকৰী মূলকৰ সংকেত তোমালোকে এইকিটা মনত ৰাখিবা ঠিক আছে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে বিষম পৰমাণু বিলাকে কাক প্ৰতিস্থাপিত কৰে হাইড্ৰোজেনক প্ৰতিস্থাপিত কৰে হাইড্ৰোজেনক অতৰাই বিষম পৰমাণুবোৰ কি কৰে নিজে আহি যৌগটোত সোমাই যায় আৰু এইটো কিয় হয় এইটো এই কাৰণে হয় কাৰ্বনে অকল হাইড্ৰোজেনৰ লগতে বান্ধনীৰ সৃষ্টি নকৰে কাৰ্বন বন্ধুসুলভ প্ৰকৃতিৰ সেয়েহে কাৰ্বনে হেলোজেন নাইট্ৰোজেন অক্সিজেন সালফাৰ আদি মৌলসমূহৰ লগতো কি কৰিব বিচাৰে ৰাসায়নিক বিক্ৰিয়া বা বান্ধনীৰ সৃষ্টি কৰিব বিচাৰে এতিয়া সোৱা কিটোন আমি আন এটা কাৰ্যকৰী মূলক পাইছো তাৰ নাম কি কিটোন গতিকে তোমালোকে কিটোনৰ সংকেতটো মনত ৰাখিবা এইটো হৈছে কিহৰ সংকেত কাৰ্যকৰী মূলক কি কাৰ্যকৰী মূলকৰ সংকেত কিটোন কাৰ্যকৰী মূলকৰ সংকেত দেখিছা প্ৰত্যেক ক্ষেত্ৰতে কাৰ্বনৰ চাৰিওফালে কেইডালকৈ বান্ধনী থাকিব লাগিব চাৰিডালকৈ বান্ধনী থাকিব লাগিব এতিয়া আন এটা কাৰ্যকৰী মূলক আছে কাৰ্বক্সিলিক এসিড আন এটা কাৰ্যকৰী মূলক কি কাৰ্বক্সিলিক এসিড মানে COOH COOH টো আমি কেনেদৰে লিখিব পাৰো এনেদৰেও লিখিব পাৰো বা COOH এটো হৈছে কিটোনৰ সংকেত আৰু এটো হৈছে কাৰ্বক্সিলিক এসিডৰ সংকেত কিটোন কাৰ্যকৰী মূলকৰ সংকেত আৰু এটো হৈছে কাৰ্বক্সিলিক এসিড কাৰ্যকৰী মূলকৰ সংকেত বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা আমি কি পালো আমি হাইড্ৰোজেন পৰমাণুৰ প্ৰতিস্থাপক হিচাপে কি পালো ক্লোৰো ব্ৰোমো হয় নে নহয় এলকহল এলডিহাইড কিটোন হয় নে নহয় কিটোন আৰু কি পালো
কাৰ্বক্সিলিক এসিড কি পালো কাৰ্বক্সিলিক এসিড এইকেইটাক আমি কি বুলি কম আমি এইকেইটাক কম কাৰ্যকৰী মূলক আৰু কাৰ্যকৰী মূলক বিলাকে কেনেদৰে থাকে থুপ বা গোট হিচাপে থাকে থুপ বা গোট অকলশৰীয়াকেও থাকিব পাৰে থুপ বা গোট হিচাপেও থাকিব পাৰে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে কাৰ্যকৰী মূলকৰ উদাহৰণ এতিয়া চোৱা সমগণীয় শ্ৰেণী আমি বিভিন্ন ধৰণৰ সমগণীয় শ্ৰেণী পাব পাৰো চোৱা যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক ইয়াৰে গুৰুত্বপূৰ্ণ পইণ্টটো কি হ'ব একে কাৰ্যকৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটো কি বুলি কোৱা হয় সমগণীয় শ্ৰেণী যি শ্ৰেণীত একে কাৰ্যকৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটো কোৱা হয় সমগণীয় শ্ৰেণী ইয়াত তোমালোকৰ এটা উদাহৰণ দিয়া হৈছে মিথানল ইথানল প্ৰপানল বিউটানল দেখিছানে ইয়াতে কাৰ্যকৰী মূলকটো কি দেখিছা একে দেখিছানে ছাত্ৰ ছাত্ৰীসকল ইয়াতে কাৰ্যকৰী মূলকটো একে গতিকে এনেকুৱা শ্ৰেণীৰ যৌগবোৰক বা এনেকুৱা শ্ৰেণীক আমি কি বুলি কৈছো সমগণীয় শ্ৰেণী আমি আৰু সমগণীয় শ্ৰেণী পাম চাও আহা আমি ধৰা এলকেন সমগণীয় শ্ৰেণী পাব পাৰো এলকেন সমগণীয় শ্ৰেণী এতিয়া আমাৰ এলকেন শ্ৰেণীৰ প্ৰথম যৌগটোৰ নাম কি আছিল প্ৰথম যৌগটোৰ নাম আছিল আমাৰ মিথেন তাৰ পিছত কি আছিল ইথেন তাৰ পিছত কি আছিল প্ৰপেন তাৰ পিছত কি আছিল বিউটেন হয় নহয় ছাত্ৰ ছাত্ৰীসকল আমি এনেকৈ গৈ পাই থাকিম মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন হেক্সেন হেপ্টেন অক্টেন ননেন ডেকেন হয় নহয় গতিকে এই শ্ৰেণীটোক আমি কি বুলি কওঁ এলকেন সমগণীয় শ্ৰেণী কিয় কওঁ জানানে এই যে মিথেন আৰু ইথেনৰ মাজৰ পাৰ্থক্যটো কিমান জানানে অনলি CH2 গ্ৰুপ বা ইথেন আৰু প্ৰপেনৰ মাজৰ ডিফাৰেন্সটো পাৰ্থক্যটো কিমান জানানে CH2 গ্ৰুপ আৰু প্ৰপেন আৰু বিউটেনৰ মাজৰ পাৰ্থক্যটো জানানে কিমান CH2 সোৱা ইয়াত কাৰ্বন এটা আছে ইয়াত কাৰ্বন দুটা আছে গতিকে পাৰ্থক্যটো কিমান এটা কাৰ্বনৰ ইয়াত হাইড্ৰোজেন চাৰিটা আছে ইয়াত হাইড্ৰোজেন কেটা আছে ছটা আছে ইয়াত হাইড্ৰোজেনৰ পাৰ্থক্য কিমান 2 আকৌ আমি যদি ইথেন আৰু প্ৰপেনৰ কথা চিন্তা কৰো তেতিয়া সোৱা ইয়াত কাৰ্বন দুটা কাৰ্বন তিনিটা গতিকে পাৰ্থক্য কেটা কাৰ্বনৰ এটা কাৰ্বনৰ ইয়াত হাইড্ৰোজেন ছটা ইয়াত হাইড্ৰোজেন আঠটা পাৰ্থক্য কেটা দুটা দেখিছানে আকৌ আমি যদি প্ৰপেন আৰু বিউটেনলৈ চাও C3 C4 গতিকে কেটা কাৰ্বনৰ পাৰ্থক্য এটা হাইড্ৰোজেন 8 হাইড্ৰোজেন 10 কেটা হাইড্ৰোজেনৰ পাৰ্থক্য দুটা গতিকে দেখিছানে প্ৰত্যেকটো যৌগৰ মাজৰ পাৰ্থক্যটো কিমান হ'ব CH2 কিমান হ'ব CH2 গতিকে এই CH2 মূলকৰ যে পাৰ্থক্য গতিকে এনেকুৱা সিৰিজ বিলাক বা শ্ৰেণী বিলাকক আমি কি বুলি কম এলকেন সমগণীয় শ্ৰেণী একে ধৰণেৰে আমি কি পাব পাৰো এলকিন সমগণীয় শ্ৰেণী আমি কি পাম এলকিন সমগণীয় শ্ৰেণী ইয়াতো দেখিবা তোমালোকে ইহতৰ যৌগবিলাকৰ মাজৰ পাৰ্থক্য সমান সোৱা এলকিনৰ ক্ষেত্ৰত কি হৈছিল ইথিন C2H4 তাৰ পিছত কি হৈছিল প্ৰপিন C3H6 তাৰ পিছত কি আহিব বিউটিন C4H8 দেখিছানে ইয়াত কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজৰ পাৰ্থক্য কিমান হ'ব অকল CH2 দেখিছা গতিকে এলকিন সমগণীয় শ্ৰেণী আমি পালো একে ধৰণেৰে আমি কি পাব পাৰো
এলকাইন সমগনীয় শ্ৰেণী একে ধৰণেৰে আমি এলকাইন সমগনীয় শ্ৰেণীও পাব পাৰো আৰু হিহঁতৰ মাজৰ কিমান পাৰ্থক্য হ'ব CH2 গ্ৰুপৰ পাৰ্থক্য গতিকে সমগনীয় শ্ৰেণীত কি হয় কাৰ্যকৰী মূলক উপস্থিত থাকে আৰু কেনেকুৱা কাৰ্যকৰী মূলক উপস্থিত থাকে একে কাৰ্যকৰী মূলক উপস্থিত থাকে আমি যেটো তোমালোকৰ উদাহৰণ দেখুৱা হৈছে এলকহল গ্ৰুপৰ CH3OH তাৰ পিছত C2H5OH দেখিছানে তাৰ পিছত C3H7OH এই ক্ষেত্ৰটো আমি দেখা পাইছো একে কাৰ্যকৰী মূলক উপস্থিত আছে গতিকে এইটো এটা কি শ্ৰেণী সমগনীয় শ্ৰেণী এতিয়া সোৱা সমগনীয় শ্ৰেণী বা সমৰূপী শৃংখলাৰ ভৌতিক ধৰ্ম বেলেগ বেলেগ কিন্তু ৰাসায়নিক ধৰ্ম একে ভৌতিক ধৰ্ম বেলেগ বেলেগ কিন্তু ৰাসায়নিক ধৰ্ম একে এতিয়া আমি চাও আহা ভৌতিক ধৰ্ম কিয় বেলেগ বেলেগ আৰু ৰাসায়নিক ধৰ্ম কিয় একে ভৌতিক ধৰ্ম বেলেগ বেলেগ হ'বই কাৰণ সোৱা মিথেন ইথেন প্ৰপেন হয় না নহয় আমি কি দেখিছো ইহঁতৰ যৌগবিলাকৰ কি বাঢ়ি গৈ আছে যৌগবিলাকৰ আণবিক ভৰ বাঢ়ি গৈ আছে কি বাঢ়ি গৈ আছে আণবিক ভৰ বাঢ়ি গৈ আছে আণবিক ভৰ ক্ৰমাৎ কি হৈ গৈ আছে বাঢ়ি গৈ আছে দেখিছা যৌগবিলাকৰ আণবিক ভৰ বৃদ্ধি হৈ গৈ আছে আণবিক ভৰ বৃদ্ধি হোৱাৰ লগে লগে হিহঁতৰ কি হয় ভৌতিক ধৰ্মবিলাকৰ মাজতো পাৰ্থক্য দেখা যায় যেহেতু আণবিক ভৰ বাঢ়ি বাঢ়ি গৈ আছে হিহঁতৰ গলনাংক আৰু উতলাংক কি হ'ব বেলেগ বেলেগ হ'ব আকৌ কোনো নিৰ্দিষ্ট দ্ৰাৱকৰ যেটো দ্ৰবীভূত কেপাসিটি সেই দ্ৰবীভূত কি হ'ব দ্ৰৱণীয়তা কি হ'ব বেলেগ বেলেগ হ'ব এই যৌগসমূহৰ বেলেগ বেলেগ হ'ব গতিকে আণবিক ভৰ বৃদ্ধি হোৱাৰ কাৰণে সমগনীয় শ্ৰেণীৰ কি বেলেগ বেলেগ হৈছে ভৌতিক ধৰ্ম বেলেগ বেলেগ আৰু তোমালোকে দেখিছা যে সমগণবোৰৰ কি হৈছে যেটো পাৰ্থক্য সেই পাৰ্থক্যটো একে বা কাৰ্যকৰী মূলকটো একে সেই কাৰণে হিহঁতৰ ৰাসায়নিক ধৰ্ম কি হৈছে একে হৈছে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সমগনীয় শ্ৰেণীত কি হয় একে কাৰ্যকৰী মূলক থাকে একে কাৰ্যকৰী মূলকৰ উপস্থিতিয়ে হিহঁতৰ ৰাসায়নিক ধৰ্মবিলাক কি কৰে একে কৰি তুলে কিন্তু কোন পাৰ্থক্য দেখা যায় হিহঁতৰ ভৌতিক ধৰ্মবিলাকৰ মাজত পাৰ্থক্য দেখা যায় কিয় পাৰ্থক্য দেখা যায় কাৰণ হিহঁতৰ যৌগবিলাকৰ কি হৈ যায় আণবিক ভৰ বৃদ্ধি পায় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আণবিক ভৰ বৃদ্ধি পোৱাৰ কাৰণে ভৌতিক ধৰ্ম বেলেগ বেলেগ গলনাংক বেলেগ উতলাংক বেলেগ দ্ৰৱণীয়তা বেলেগ হয় নে নহয় কিন্তু কি হয় একে কাৰ্যকৰী মূলক থাকে কাৰণে হিহঁতৰ ৰাসায়নিক ধৰ্ম একে এতিয়া সোৱা কাৰ্বন যৌগৰ নামাকৰণ আমি কাৰ্বন যৌগবিলাকৰ কেনেদৰে নামাকৰণ কৰিব পাৰো সোৱা কাৰ্বন পৰমাণুৰ সংখ্যা প্ৰথমে আমি কি চাম কাৰ্বন পৰমাণুৰ সংখ্যা ধৰা কাৰ্বন পৰমাণু কেইটা আছে 3টা আছে তেতিয়া আমাৰ মনলৈ আহিব লাগিব কাৰ্বন পৰমাণু 3টা গতিকে আমাৰ নামটো নিশ্চয় কি হ'ব প্ৰব নামটো কি হ'ব প্ৰব দি পেলাই আৰম্ভ হ'ব তাৰ পিছত চোৱা কাৰ্যকৰী গোট চিনাক্তকৰণ ধৰা ইয়াত কিবা কাৰ্যকৰী গোট আছে নেকি আমি চাম ইয়াত যে অকল OH নহয় বেলেগ বেলেগ কাৰ্যকৰী গোটো থাকিব পাৰে তাৰ পিছত চোৱা প্ৰত্যয় বা উপসৰ্গ চিনাক্তকৰণ উপসৰ্গ বা অনুসৰ্গ কিবা আছে নেকি আমি চিনাক্ত কৰিম আমাৰ ইয়াত অসম্পৃক্ত হাইড্ৰকাৰ্বন দ্বি বান্ধনী ত্ৰি বান্ধনীৰ কিবা উপস্থিতি আছে নেকি আমি সেইবিলাকৰ বিষয়ে চাব লাগিব তাৰ পিছত চোৱা কাৰ্বন শৃংখলত উপসৰ্গ আৰু প্ৰত্যয়ৰ ব্যৱহাৰ উপসৰ্গ আৰু প্ৰত্যয়ৰ ব্যৱহাৰ ধৰা ইয়াৰ নাম কি হ'ব তেতিয়া ইয়াৰ নাম কি হ'ব জানানে
CH2 CH2 C3 3 2 5 5 3 7 C3H7OH ই এটা কি হৈ পৰিব প্ৰপানল হৈ পৰিব কি পৰিব প্ৰপানল হৈ পৰিব দেখিছা কাৰ্বন শৃংখলত আমি উপসৰ্গ আৰু প্ৰত্যয়ৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত চোৱা সংপৃক্ত আৰু অসংপৃক্ত শৃংখলাৰ ওপৰত ভিত্তি কৰি আমি কেনেদৰে নামাকৰণ কৰিম সংপৃক্ত শৃংখল এক বান্ধনী ANE ধৰা প্ৰপেন প্ৰপেন যদি ই এটা সংপৃক্ত হাইড্ৰকাৰ্বন হয় তেনেহলে তাৰ নামত কি থাকিব ANE বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল ANE সংপৃক্ত গতিকে কি থাকিব এক বান্ধনী থাকিব তাৰ পিছত অসংপৃক্ত শৃংখল যদি ই অসংপৃক্ত হয় মানে দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী থাকে দ্বি বান্ধনী থাকিলে ENE ত্ৰি বান্ধনী থাকিলে হ'ব YNE যদি দ্বি বান্ধনী থাকে তেতিয়া কি হ'ব জানানে ইয়াত ENE হৈ যাব ANE ৰ ঠাই কি হৈ যাব ENE আকৌ যদি ত্ৰি বান্ধনী থাকে নাম কি হৈ যাব জানানে YNE দেখা পাইছা ছাত্ৰ-ছাত্ৰীসকল প্ৰপেন প্ৰপিন প্ৰপাইন সংপৃক্ত হলে কি থাকিব ANE অসংপৃক্ত দ্বি বান্ধনী হলে কি থাকিব ENE অসংপৃক্ত ত্ৰি বান্ধনী হলে কি থাকিব YNE গতিকে এয়া হৈছে আমাৰ সংপৃক্ত আৰু অসংপৃক্ত শৃংখলাৰ ওপৰত ভিত্তি কৰি কৰা নামাকৰণ সংপৃক্ত আৰু অসংপৃক্ত ধৰা আমি লৈছো ইথেন ইথেন ETHANE ইথেন ইথেন মানে কাৰ্বন কেইটা থাকিব দুটা দেখিছা ছাত্ৰ-ছাত্ৰীসকল এইটো এটা কিহৰ গঠন চিত্ৰ ইথেন এইটো এটা ইথেন তেতিয়া তাৰ কি আছে ANE এতিয়া ই কি হৈ আছে সংপৃক্ত মানে ই এটা এলকেন সংপৃক্ত কি আছিলে এলকেন ইয়াক আমি এতিয়া কি গঠনলৈ নিম অসংপৃক্ত মানে দ্বি বান্ধনী আমি দ্বি বান্ধনী যদি দিও তেতিয়া কি হ'ব কাৰ্বন আৰু কাৰ্বনৰ মাজত কি হ'ব দ্বি বান্ধনী যদি আমি দিও তেতিয়া হাইড্ৰোজেনৰ সংখ্যা কি হৈ আহিব হাইড্ৰোজেনৰ সংখ্যা কমি আহিব দেখিছা ছাত্ৰ-ছাত্ৰীসকল হাইড্ৰোজেনৰ সংখ্যা কি হৈ আহিলে কমি আহিলে আৰু ইয়াৰ গঠন সংকেত কি হৈ যাব C2H4 দ্বি বান্ধনী আহি গল গতিকে ইয়াৰ নামটো কি হৈ যাব ETH ANE টো কি হৈ যাব আঁতৰি যাব ANE ৰ হলনি দ্বি বান্ধনী থকাৰ কাৰণে তাৰ নামটো আমি কি বুলি ক'ব লাগিব ENE তাৰ মানে ইথিন কি বুলি কম ইথিন ইথেন ইথিন ইথেনত এক বান্ধনী ইথিনত দ্বি বান্ধনী আৰু নামৰ কেনেদৰে পৰিৱৰ্তন হৈছে এক বান্ধনী থাকোতে ANE ইথেন আৰু দ্বি বান্ধনী আহাৰ লগে লগে ANE টো আঁতৰি গল তাত কি এড হল ENE আৰু আমি যদি এবাৰ ত্ৰি বান্ধনী আকো তেনেহলে কাৰ্বন আৰু কাৰ্বনৰ মাজত যদি আমি টি বান্ধনী দিও তেতিয়া তাৰ নামটো কি হৈ যাব ইথ থাকিব ইথ কিয় থাকিব কাৰণ কাৰ্বন কেটা আছে দুটা কি ANE অতৰাই আমি লগত কি দিব লাগিব YNE মানে তাৰ নামটো কি হৈ গল ইথাইন তাৰ নামটো কি হৈ গল ইথাইন দেখিছা ছাত্ৰ-ছাত্ৰীসকল তাৰ নামটো কি হৈ গল ইথাইন এইটো হৈছে ইথাইন আৰু ইথাইনৰ সংকেত কি C2H2
ই হৈছে অসংপৃক্ত হাইড্ৰকাৰ্বন ত্ৰিবান্ধনী আছে অসংপৃক্ত হাইড্ৰকাৰ্বন এয়া হৈছে সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনৰ নামাকৰণ একে ধৰণেৰে প্ৰপেন প্ৰপিন প্ৰপাইন বিউটেন বিউটিন বিউটাইন পেন্টেন পেন্টিন পেন্টাইন হেক্সেন হেক্সিন হেক্টাইন আমি এলকেন হলে ANE আকৌ যদি এলকিন হয় আমি কি কৰিম ENE আৰু যদি এলকাইন হয় আমি তেতিয়া কি দিম YNE গতিকে তোমালোকে মনত ৰাখিবা ANE ENE আৰু YNE ANE থাকিলে এক বান্ধনী ENE থাকিলে দ্বি বান্ধনী আৰু YNE থাকিলে ত্ৰি বান্ধনী এতিয়া চোৱা কাৰ্যকৰী মূলকৰ নামাকৰণ প্ৰথম আমাৰ কাৰ্যকৰী মূলক হৈছে হেলোজেন আৰু উপসৰ্গ হৈছে ক্ল'ৰ ব্ৰম ইত্যাদি উপসৰ্গ কি যদি ক্ল'ৰ থাকে বা ব্ৰম থাকে তেতিয়া ইহঁতৰ নামবোৰ কেনেকুৱা হ'ব ইয়াত তোমালোকৰ দিয়া আছে ক্ল'ৰপ্ৰপেন আৰু ব্ৰমপ্ৰপেন ক্ল'ৰপ্ৰপেন আৰু ব্ৰমপ্ৰপেন চোৱা আমি চাওঁ এবাৰ ক্ল'ৰপ্ৰপেন আৰু ব্ৰমপ্ৰপেন ক্ল'ৰপ্ৰপেন ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল প্ৰপেন প্ৰপেন বুলি কোৱাৰ লগে লগে কাৰ্বন কেইটা থাকিব তিনিটা থাকিব কাৰ্বন কেইটা থাকিব তিনিটা থাকিব এতিয়া আমি ইয়াত কি দিব লাগিব কাৰ্বনৰ চাৰিওফালে চাৰিডালকৈ বান্ধনী হ'ব লাগিব কাৰণ কাৰ্বনৰ যোজ্যতা 4 এতিয়া চোৱা এটো এটা প্ৰপেনৰ গঠন চিত্ৰ প্ৰপেনত কি আছিল হাইড্ৰোজেন আছিল কিন্তু এতিয়া যেহেতু কি হৈ গল এটা বিষম পৰমাণু আহি গল আৰু কি পৰমাণু আহি গল ক্ল'ৰ আৰু ই কাক প্ৰতিস্থাপিত কৰিলে এটা হাইড্ৰোজেন পৰমাণু প্ৰতিস্থাপিত কৰিলে গতিকে আমি ইয়াত এটা কি যোগ কৰিম ক্ল'ৰ আৰু ইয়াৰ নাম এতিয়া কি হৈ পৰিল প্ৰপেন নহয় ইয়াৰ নাম এতিয়া কি হৈ পৰিল ক্ল'ৰপ্ৰপেন ইয়াৰ নাম কি হৈ গল ক্ল'ৰপ্ৰপেন কি বুলি কবা তোমালোকে ক্ল'ৰপ্ৰপেন কাৰণ ক্লৰিন পৰমাণুৱে এটা হাইড্ৰোজেন পৰমাণুক কি কৰিলে আঁতৰাই পঠালে তাৰ ফলত তাৰ নামটো কি হৈ গল ক্ল'ৰপ্ৰপেন একেদৰে আমি যদি ক্লৰিনৰ সলনি আমি কি দিব পাৰো ব্ৰমিন দিব পাৰো তেতিয়া তাৰ নামটো কি হৈ যাব ব্ৰমপ্ৰপেন ব্ৰমপ্ৰপেন বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এয়া হৈছে কাৰ্যকৰী মূলকৰ গঠন সংকেত দেখিছা এয়া ক্ল'ৰপ্ৰপেনৰ গঠন সংকেত এতিয়া চোৱা এলকহল এলকহল হলে উপসৰ্গ আমি লগাম OL এলকহল OL যেটো তোমালোকৰ প্ৰপেন মই আঁকিছো প্ৰপেনত আমি ক্লৰিন যোগ কৰিছিলো এবাৰ ক্লৰিন আমি যোগ নকৰি কি কৰিব লাগিব OH যোগ কৰিব লাগিব তেতিয়া তাৰ নাম কি হৈ যাব প্ৰপানল যদি বিউটেন থাকে OH লগ লাগে তেতিয়া তাৰ নাম হ'ব বিউটানল হেক্সানল হেপ্টানল এনেদৰে আমি নামকৰণ কৰিব লাগিব আৰু যদি ই এটা এলডিহাইড হয় তেতিয়া উপসৰ্গ হ'ব AL কি বুলি হ'ব AL দেখিছা ইয়াৰ নাম হৈছে প্ৰপানেল CHO আৰু তোমালোকে কাৰ্যকৰী মূলক কেইটাৰ সংকেত কেইটা মনত ৰাখিব লাগিব এতিয়া চোৱা কিটোন কিটোন হলে উপসৰ্গ হ'ব ONE কি হ'ব ONE ধৰা প্ৰপেন প্ৰপেন যদি ই এটা কিটোন হয় তেনেহলে এই ANE টো আঁতৰি যাব আঁতৰি ইয়াত কি হ'ব প্ৰপেন ইয়াত কি হ'ব এই ই টো আঁতৰি প্ৰপানন NONE কি হ'ব ONE দেখিছা ONE এইটো এটা কি হ'ব প্ৰপানন বিউটানন পেন্টানন দেখিছা ই কি হৈ গল প্ৰপেন প্ৰপেনৰ ইটো আঁতৰি যাব আঁতৰি কি হৈ গল প্ৰপানন দেখিছা ই হৈছে কিটোন এতিয়া চোৱা
কাৰ্বক্সিলিক এচিড কাৰ্বক্সিলিক এচিডৰ উপসৰ্গ হৈছে ওইক এচিড OIC দেখিছা এই কাৰ্যকৰী মূলক COOH লগ লাগিলে আমি কম প্ৰপানয়িক এচিড বিউটানয়িক এচিড ইথানয়িক এচিড ডি বান্ধনী এলকিন তেতিয়া উপসৰ্গ লাগিব ENE প্ৰপিন আমি কি বুলি কম প্ৰপিন আৰু ত্ৰি বান্ধনী এলকাইন উপসৰ্গ লাগিব YNE তেতিয়া আমি প্ৰপাইন বিউটাইন হেক্সাইন এনেদৰে কম গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ উপসৰ্গ ব্যৱহাৰ কৰি নাম কেনেদৰে সলনি হ'ব প্ৰপেন দেখিছা প্ৰপেনৰ পৰা কি হ'ব প্ৰপিন প্ৰপিনৰ পৰা কি হ'ব প্ৰপাইন দেখিছা অসম্পৃক্ত হাইড্ৰকাৰ্বন থাকিলে ইয়াত হৈছে এক বান্ধনী ডি বান্ধনী আৰু ত্ৰি বান্ধনী এক বান্ধনী ডি বান্ধনী আৰু ত্ৰি বান্ধনী আকৌ ধৰা এটা প্ৰপেন ইয়াৰ ইটো আঁতৰি যাব যদি ONE সোমায় তেনেহলে ই কি হৈ যাব এটা কিটোন ই কি হ'ব এটা কিটোন KETONE এই ONE টো ক'ত সোমাব ইয়াত সোমাব প্ৰপানন ঠিক আছে আৰু যদি এটা ই এলডিহাইড হয় তেতিয়া তাৰ নামটো কি আহিব প্ৰপানেল এল তেতিয়া ই কি হ'ব এলডিহাইড CHO কি হ'ব প্ৰপানেল আকৌ যদি হয় প্ৰপানল NOL দেখিছা এই OL আহিলে এটা কি হ'ব এলকহল কি হ'ব এলকহল আৰু ইয়াৰ সংকেতটো হ'ব OH বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল দেখিছা সংপৃক্ত অসংপৃক্ত ANE ENE YNE ইথেন ইথিন ইথাইন প্ৰপেন প্ৰপিন প্ৰপাইন বিউটেন বিউটাইন পেন্টেন পেন্টাইন এয়া হৈছে অসংপৃক্ত হাইড্ৰকাৰ্বনৰ নামাকৰণ আকৌ যদি কাৰ্যকৰী মূলক ধৰা কিটোন থাকে তেতিয়া প্ৰপানন প্ৰপেন তাৰ ইটো আঁতৰি যাব আঁতৰি কি সোমাব কিটোনৰ ONE প্ৰপানন তাৰ পিছত প্ৰপানেল যদি এটা এলডিহাইড হয় তেনেহলে কি সোমাব AL প্ৰপানেল আৰু যদি ই এটা এলকহল হয় তেতিয়া আমি কম প্ৰপানল OL এলকহল OL এলকহলৰ মূলকৰ সংকেত হৈছে OH গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে মনত ৰাখিবা আৰু ঘৰত প্ৰেক্টিছ কৰিবা এতিয়া চোৱা তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে কিটোন গোট সংযুক্ত হৈ আছে চোৱা কিটোন বুলি কোৱাৰ লগে লগে আমি কোনটো চাম OIC ONE YNE AL উত্তৰ হ'ব তোমালোকৰ খ ONE কিটোন গ্ৰুপ কি হ'ব ONE মোৰ দ্বিতীয় প্ৰশ্ন বিউটানেলত কোনটো কাৰ্যকৰী গোট উপস্থিত থাকে বিউটানেল মানে AL বিউটানেল L মানে ই এটা কি হ'ব লাগিব এলডিহাইড হ'ব লাগিব বিউটানেল গতিকে ই এটা এলডিহাইড কাৰ্যকৰী মূলক জড়িত হৈ আছে মোৰ তৃতীয় প্ৰশ্ন চোৱা সমৰূপী শৃংখলাৰ ভৌতিক ধৰ্ম বেলেগ বেলেগ কিন্তু ৰাসায়নিক ধৰ্ম একে সমগণীয় শ্ৰেণীবিলাকৰ ভৌতিক ধৰ্ম বেলেগ বেলেগ কিন্তু ৰাসায়নিক ধৰ্ম একে গতিকে উত্তৰটো হ'ব শুদ্ধ কাৰণ সমগণীয় শ্ৰেণীৰ যৌগসমূহৰ ভৌতিক ধৰ্ম বেলেগ বেলেগ কাৰণ ইহঁতৰ আণৱিক ভৰ বৃদ্ধি পোৱাৰ লগে লগে ইহঁতৰ ভৌতিক ধৰ্ম বেলেগ বেলেগ হয় আৰু গলনাংক উতলাংক দ্ৰৱণীয়তা আদি সকলোবোৰ বেলেগ হয় কিন্তু সমগণবিলাকত একে কাৰ্যকৰী মূলক থাকে কাৰণে সিহঁতৰ ৰাসায়নিক ধৰ্মবোৰ কি হয় একে হয়
গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িলো কাৰ্যকৰী মূলকৰ বিষয়ে কাৰ্যকৰী মূলক থোপ বা গোট হয় নে নহয় কাৰ্বন হৈছে বন্ধুসুলভ প্ৰকৃতিৰ মৌল কাৰ্বন আৰু হাইড্ৰজেনৰ বান্ধনি থকা যৌগবোৰক হাইড্ৰকাৰ্বন বুলি কোৱা হয় কাৰ্বনে যে অকল হাইড্ৰজেনৰ লগতে বান্ধনিৰ সৃষ্টি কৰে এনে নহয় ই হেলোজেন মৌল নাইট্ৰজেন সালফাৰ আদিৰ দৰে পৰমাণুসমূহৰ লগতো বান্ধনিৰ সৃষ্টি কৰিব পাৰে আৰু কাৰ্বনৰ হাইড্ৰজেন পৰমাণু এই অন্য পৰমাণুসমূহে কি কৰিব পাৰে প্ৰতিস্থাপিত কৰিব পাৰে মানে আঁতৰাই দিব পাৰে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আহো তোমালোকে বুজিবলৈ সক্ষম হৈছা বুলি আশা কৰিছো ধন্যবাদ